एवरीवन की खबर आपनालोकर मोर नतुन एटा ब्लगले आपनालोकर सकलोके स्वागतम जनालो और रातिपुवा ब्लग स्टार्ट करिलो आकिबक स्कुलলৈ निबले लैसो कारण गरम बन्ध हे আজি 1 तारिख स्कुल खुलिसे गटिके এতিয়া 8টা बाजि गल মই আৰু बेटा स्कुल जाबले ओलाइसु আৰু बापेक আহিব কাৰণ আমি ৰাস্তালে আহি আছো गटिके आपनालोके ভিডিওটো সম্পূৰ্ণকে চাই থাকিব কি হয় কি নহয় সকলোবোৰ দেখাব ক'ত যাবা स्कुल जाम ক'ত যাবা 1 तारिख स्कुल जाम ओ 1 तारिख स्कुल जाबा और देखिसे स्कुल যাব বুলে ৰাতিপুৱা সময় নহব হি নিজে টিফিন উলিয়াইছে উলিয়াই পেলাই ইয়া ফ্লাক্স উলিয়াইছে কিতাপ উলিয়াইছে আৰু এখন কিতাপৰ কভাৰ এৰুৱাই পেলালে এখন মই লগাই দিবলৈ উলাইছো আৰু বাকি হি সব ৰেডি কৰিছে এতিয়া আৰু বাকি কি কবা তুমি কৈ দিয়া আৰু কোৱা পটাপট 1 तारिख स्कुल जाम আজি কাইলে 1 तारिख স্কুল যাবা আৰু তাইছন আমি জলদি স্কুল ছুটি দিব तार एटा प्रॉब्लम আছে দে স্কুলৰ ভিতৰ সোমাৰ পিছতে মোক কব কেটা বজা ছুটি দিব মিস কেটা বজা ছুটি দিব হেতু এটা তাৰ ডাঙৰ প্ৰব্লেম আৰু মই তাক তেনেকে কম আৰু জলদি স্কুল ছুটি দিব নে নাই এটোৱে প্ৰব্লেম আৰু কাইলে টিফিনত কি নিবা কাইলে কেক আৰু আম केक और आम निब शुनिले নহয় या किबे सब बस्तु जुगार करि আছে सब रातिपुৱা বনাবলৈ লৈছো পৰঠা কাৰণ বেটাক লাগে পৰঠা কাৰণ ৰাতি হি গৰমত ভাত নাখালে আৰু এখন পৰঠা খাই গলে দিনটো কাৰণে 12টা লৈকে নিশ্চিন্ত গতিকে মই বনাই দিছো এ বনি আছে পৰঠা তাৰ পিছত বাকিখিনি স্কুল যাবলৈ হৈ যাব ৰেডি কৰিবলৈ আছে তাক কি স্কুল যাব এয়া ৰেডি কৰিছো এয়া লৈ লৈছে লগতে গাড়ী চাবি আৰু এয়া উলিয়াই লৈছো এতিয়া আকিবক ৰেডি কৰি দিম তাৰ পিছত আমি মা বেটা স্কুল গৈ আছো দেই চাই থাকিব ৰাইস কুকুৰ লৈ আমিলি পেলাই আকিব খোৱা হৈ গল টিফিনও ৰেডি সব ৰেডি गरम बन्धर फार्स्ट डे स्कुल आज एतिया हे आकिबे स्कुल যাব আৰু লগতে কৈছে হামতো মাল পেংগিটাক ৰেডি কৰি দিলো আৰু এতিয়া মই জোতাজোৰ সাফা কন্যা আকিবৰ গৰম বন্ধৰ ফাৰ্ষ্ট ডে স্কুল হয় দেই আজি এইয়া বাই বাই কৈ দিয়া বাই বাই গৰম দিন আজি আমি শেষ হৈ গল গৰম দিন শেষ এতিয়া স্কুল গৰম दिन কাৰণে এতিয়া স্কুল যাম গৰম দিন কাৰণে জলদি স্কুল ছুটি দিব তাইছালে আমি কপিছত লগ পাই আছো দেই বুলি কৈ দিয়া লগ পাই আছো দেই আকিব মুটকে ফাৰ্ষ্ট ডে এই ৰেডি হৈ পেলাই দেখিছে এই আকিব বাই বাই আৰু এতিয়া মই স্কুল পাই গলো আৰু স্কুল যেহেতু গৰম পুৰা গৰম আৰু গাৰ্জেন বিলাক বহুত দেৰিকে আহিছে গতিকে মই স্কুলত সোমালো বেটা তেনেকে নিজে গুচি গ'ল আৰু মই অকমান টাইম তাক ৰখি মেলি পেলাই মই গুচি আহিবলৈ কাৰণে ললো আৰু 12টা বজালৈকে তাত ৰখি থকাটো কোনো সাফিচিয়েণ্ট নহয় মোৰ কাৰণে ঘৰত কাম আছে যিহেতু গতিকে সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ পিছত মই বাপেকৰ লগত আকৌ আনিবলৈ গৈ আছোঁ আৰু এতিয়া মই আৰু হাজবেণ্ড আহিলোঁ বেটাক নিবলৈ স্কুলৰ পৰা গতিকে স্কুল পাই গ'লোঁ स्कूल 12টা ছুটি দিব আৰু মই আৰু বাপেক আহি ইয়াতে ৰখি আছো 12টা বজাৰ অপেক্ষা কৰি ছুটি নাই আৰু টাইম তাৰপিছত তাৰ ৰিয়েকশ্যন চাব আজি দিনটোত কি হ'ল কি নহ'ল গোটেইখিনি হিষ্টৰী হ'ব আৰু এনেকৈ স্কুল ছুটি হৈ গ'ল হৈ যোৱাৰ পিছত দেখিছেনে কেনেকুৱা শাৰী পাতি একদম ষ্টুডেণ্টবিলাক আহি থাকে সিহঁতে ভাবে কেতিয়া ঘৰত পাম ন বেয়া লাগি যায় আৰু দেখিছেনে চাওকচোন গৰম মানে বেগ লোড ল'বলৈ নোৱাৰে LKG ল'ৰা ছোৱালী কিমান দূৰ আৰু মোৰ বেটাক দেখিছেনে কেনেকৈ আগত দৌৰি আহি আছে সি মোক দেখা পালে মানে ৰখিব নোৱাৰিলে তাতকৈ মানে ফাষ্ট হৈছে দেখিছেনে চাওকচোন আগতে আহি পেলাই মোক লগ ধৰি এইয়া মোৰ কলিজা বাবাক মই পাই গ'লোঁ আৰু তেনেকৈ কৰি স্কুলত এনেকৈ ৰখিলোঁ আৰু মোৰ ওচৰৰে এনেকুৱা দেওৰৰ ৱাইফক পালোঁ তাইকো উঠাই আনিলোঁ আনি পেলাই ঘৰত নমাই দিলোঁ আৰু তেনেকৈ বাপেকক দুটা কিনি কি বুলি কৈছা দুটাই ৱাইফ হ'লে আৰু সিহঁতক নমাই দিছোঁ গাড়ীৰ পৰা আৰু আমি তেনেকৈ ঘৰলৈ বুলি আহি আছোঁ স্কুলত কি হ'ল স্কুলৰ পৰা আহি আছে আৰু বহুত গৰম দিছে কিনো কৰি মোক পাই